আমি আহি আছিলোঁ আহি থাকোঁতে বহুত সময় বেছি মানে গাড়ীখন ৰ'লে আগত আমাৰ আগত ৰঙামাটি টলগেটত ৰ'লে গুৱাহাটীৰ পৰা আহি আছোঁ আগত আমাৰ মানে এখন ট্ৰাক এখন আছিলে ট্ৰাকখন পাৰ হোৱাৰ পিছতে মানে আমাৰ গাড়ীখন মানে সিহঁতৰ স্কেন লোৱা নাছিলে তাৰপিছত নেক্সট মানে ড্ৰাইভাৰজনে আপোনাৰ এই কাউণ্টাৰত থকাজনৰ লগত ৰাইট চাইডে কথা পাতি থাকোঁতে তেখেতলোকৰ আগত মানুহ এজনে মানে আগত আহি গৈছিলে আগত আহি যোৱাৰ পিছত মানে অকণমান আগবঢ়াই লৈ যাওঁতে মানে স্কেন কৰিব নিছিলে আগৰ মানে যিজন কাউণ্টাৰত থকা মানুহজনে স্কেন কৰিব নিছিলে তো সেই তেতিয়া কি হ'ল মানুহজনে তাক খুন্দা লগাই নাই আচ্ছা খুন্দা লগাই নাই টোল গেটৰ কৰ্মচাৰীয়ে কৈছে খুন্দা লাগিছে বুলি আমাক আমি ভিডিঅ' দিম আপোনালোকক আপুনি চাই ল'ব তাতো চিচি কেমেৰা আছে তাহাঁতৰ চিচি কেমেৰা আছে ওলাই পৰিব আৰু আমাৰ ফালৰ পৰাও দিব তাৰপিছত মানে ড্ৰাইভাৰজনে সাধাৰণতে নেমাৰে বাৰু তাৰপিছত মানে কি আমাৰ গাড়ীলৈ লক্ষ্য কৰি মানে পেচেঞ্জাৰলৈ যাত্ৰীলৈ লক্ষ্য কৰি মানে মাৰিছে মানে ড্ৰাইভাৰলৈ মাৰিছে মানে গাড়ীখনত লাগিছে যদি ড্ৰাইভাৰলৈ মাৰিছে মানে আমাৰ মাজতে গ্লাছখনত লাগিলে কিন্তু আমাৰ পেচেঞ্জাৰৰ লগাই আমাৰ বহুত ক্ষতি হ'লহেঁতেন তাৰপিছত মানে কি হ'ল সেইটো হৈ যোৱাৰ পিছত মানে এটা হুলস্থুলীয়া পৰিৱেশ হৈ গ'ল আৰু বহুত সময়ৰ পিছত তেওঁলোকৰ মাৰপিট হৈছিল নেকি তাৰপিছত পেচেঞ্জাৰ আৰু টোল গেটৰ কৰ্মচাৰীৰ মাজত কিবা মাৰপিট হৈছিল তাৰপিছত মানে অকণমান কথা ওপৰা ওপৰি হোৱাৰ কাৰণে মানে তেখেতলোকে অথৰিটি মানুহ বিচাৰি আছিলে আহি আছে বহুত সময় ৰখাই দিলে মানুহবোৰ অধৈৰ্য হৈ গ'ল এতিয়া মানে পাব্লিক মানুহো আছে লগত ট্ৰেফিক জামো হৈ গ'ল আৰু মানে চব চপাৰ হৈ গৈছে লাষ্ট মানে পাব্লিকৰ মানে আপোনাৰ কাজিয়াখনত অকল বাছৰ কৰ্মচাৰী নহয় পাব্লিকো আছে মানে মাৰপিট যিটো হৈছে তেখেতলোকে ভাবিছে মাৰিছে বুলি তাৰপৰা আপোনাৰ কি হয় বহুত সময়ৰ পিছত পুলিচ আহিছে পেচেঞ্জাৰে মাৰপিট কৰিছিল নেকি পেচেঞ্জাৰ মানে পাব্লিক হৈ গ'ল পাব্লিক জমা হৈ গ'ল তাৰপিছত মানে কি হ'ল আপোনাৰ গাড়ীখন আমাৰ এইখন গাড়ী কি হ'ল পুলিচ অহাৰ পিছত মানে এই গাড়ীৰ অনাৰো বাছৰ অনাৰ কিজনো আহিছিলে তেখেতলোকৰ অনাৰকো মাৰিছে লাষ্টত মানে আহিব দিয়া নাই আৰু আমাৰ বাছখনো আহিব দিয়া নাই তেখেতলোকে ৰখাই থৈছে পিছত তেখেতলোকৰ অথৰিটি মানে অহা পাছত আমাক আহিবলৈ দিছে আৰু পুলিচৰ লগত আপুনি ক'ত যাবলৈ আহিছে দুলীয়াজান ভালে বাছলৈ যাম এই বাছখন আহিছে দুলীয়াজান হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221